গুড মৰ্ণিং সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে আমি এতিয়া যাই আছোঁ গুৱাহাটীত, কাম এটা আছে, পূজা আৰু মই তো গাড়ী ৰখি আছোঁ। গাড়ী আহিছে, বৰষুণ দিছোঁ মানে আমি এতিয়া আদাবাৰী কিবা কওঁ আকৌ আজি আমি শ্বপিং কৰিব আহিছোঁ। এয়া মানে আজি বহুত দিনৰ মূৰত গণেশগুৰি আহিছোঁ। পূজা আৰু মোৰ অকণমান কাম আছিল বাৰু, সেইখিনি কৰিলোঁ। কৰি কিনে আমি আহিব ওলালোঁ আৰু ফেঞ্চিলৈকে। আমাৰ মানে বহুত ভোক লাগি আছিলে, সেইকাৰণে ভাবিলোঁ অকণ পেটটো পূজা কৰি লওঁ বুলি ইয়াতে সোমালোঁ। সোমাই কিনে খালোঁ। আমাৰ পূজাৰ লগৰ মাক দেই হাই ফ্ৰেণ্ডছ, আমি এতিয়া খাব আহিছোঁ। কি লাজ লাগছে মোকো পাইছে কাৰণে আজি মানে মই হৈ গৈ আছোঁ মানে আমি মানে এতিয়া দুইটাই কাম খাওঁ, খাই পেলাই আমি শ্বপিং কৰিব যাওঁ। আহি পাইছে চেৰিয়া খাবা ৰখি আছিলে আকৌ কেমেৰা আহিলে আকৌ ভাল যি মোবাইলত অকণমান কিমান সৰহকৈ পৰি আছে যে খাই পেলাই আকৌ কেনেকুৱা হৈছে। আছে গম কান্না লাগছে কৰি কৰি A few moments later. মানে আমি এতিয়া ফেঞ্চিত যাই আছোঁ। কি লাগিলো এইটো ল'বি নেকি? এইটো বাংলাদেশ গাইছ, এইবিলাক টপৰ দাম আছিলে 150। বহুত ধুনীয়া আছিলে লাগব টকাটো ভাল লাগছে। এইটো লাগব, মই দিম দে। কিন তই, তোক কি লাগে তই ল'বি বে। এনেকুৱা কালাৰৰ মোৰ এটা আছে। পূজাক লাগব পিক নালগে গাইছে। এইটো বেগ কেনেকুৱা লাগিছে? ভাল লাগছে। পুতলাটো উলিয়াই লো আবার বে। গাইছ, এইবিলাক বেগৰ দাম আছিলে 100 টকা। মই কিন্তু এটা অনা নাই। এটা বেগ খালো কেনেকুৱা লাগে গেছিয়া কেইটকা বা? এইটোত কিমান দাম দাদা? 150 ৰং মাৰা ভাল লাগছে। ভাল বেয়া লগা নাই গাইছ। কেনেকুৱা লাগছে এইটো? নে এইটো ভাল লাগছে? এইটো ভাল লাগছে নে? এইটো ল'বি নেকি গাইছ? এইটো ল'লোঁ 150। এইটো দি দিয়ক। স্পৰ্টিং এটা লৈছোঁ। এইটো বা কম্বল আনহনে কি ওজনে হ'ব কিজানি। এইটো মোৰ এইটা পেণ্ট ভাল লাগছে ভাই। গাইছ, পেণ্টকেইটা কেনেকুৱা লাগিছে? মোৰ এইটা পেণ্ট মোৰ ভাল লাগছে, কিন্তু পেণ্টকেইটা ভাল লাগছে। কিন্তু এইটো কালাৰ বেছি ডাঙৰ হ'ব নহ'লে ফেঞ্চিত আহিলে এনেকুৱা এখন দোকান নাই যিখন দোকানত মই নুঘুৰোঁ। চব দোকানতে মই চব বস্তু যাওঁ, কিন্তু মই আনিব পৰা মোৰ হাতত পইচা নাথাকে, সেইকাৰণে মই আনিব নোৱাৰোঁ। এই ঝুমকাবিলাকত আহিছোঁ, কিন্তু মই একযোৰো আনা নাই, কিন্তু পইচা নাই। কিন্তু চব আনো লাগে আৰু নে কি কয়। ভাল লাগিছে নেকি? চেণ্ডেল
ক'লা মই ভাল নাপাওঁ মই কিবা হেৰি পিন্ধা ৰঙাৰ কিমান দাম এইটো দাদা কিমান এই 450 নাই নহ'লে চাওকচোন ইমান ধুনীয়া ক্লিপবিলাক মাত্ৰ 10 টকা আছিলে বেছি দাম নাছিল কিন্তু আমি বেছি নানিলোঁ বাৰু দুটা নেকি আনিলোঁ চালোঁ নহ'লে দুটা অঁ 20 টকা দেখোন নাই কেনেকুৱা লাগিছে ক'ব হা কম লাগিছে কিমান দাম 200 টকা গাইছ এইটো জালহান খাৱৈলেঙি জালহান এইটো এটা টপ আছিল মই বহুত দাম কমাব চেষ্টা কৰিলোঁ চলাটো নিদিলে আৰু এইকেইটা চাওকচোন সেইটো পিও আছে পূজা গাইছ টুপি আছে এইটো কলাটো ভাল লাগে নাই নাইচ কিমান দাম দাদা 150 কৰি আছে যাই আছোঁ বুলি কোৱা মই ইউটিউবত উঠাই দিছোঁ দিয়ক আপোনাৰ দোকানত আহিবৰ কাৰণে ইউটিউবত উঠাব কাৰণে বজাৰ কৰিলে যে ক'ৰ বজাৰ কৰিলোঁ বহুত মানুহ 2,000 years later. আৰু যিকেইটা হাতত পইচা আছে যদি ইয়াতে আৰু অকণমান টাইম থাকোঁ গোটেইকেইটা শেষ হ'ব বুলি জল্দিকে আমি বাছত উঠি কিনে ঘৰৰ পিনে আহিলোঁ পূজা আমি এতিয়া যাব আৰু মানে বাছত উঠি মোৰ মোবাইলটো কৰিব লাগে এইপিনৰ পৰা মানে আৰু এইটো নাম কি আমি ভিজিট কৰিব আহিছোঁ ইয়াত গাইছ মানে আমি এতিয়া ঘৰত যাব আহিছোঁ আদাবাৰীত আছোঁ যাওঁ এই গাড়ী আমাক ৰখি আছে নহ'লে আমাক এৰি থৈ যাব যাওঁ এতিয়া এই দেখ ফোন কৰিছোঁ মই গম দেই দেখি ঘূৰি আহিবা কম ফোন কৰ তাই মোবাইল লৈ অহা নাই জানি ন বেয়া ৰৈছে নহ'লে খাব নালাগে এ ভাই নৰৱে মাংস নাখাওঁ আগত কেনেকুৱা লাগছে আকৌ আগতে আজি আহি মোৰ লগত মোক খাব লাগছে খাবা গাইছে চানা এই মোকতো খাব নালাগে দেখোন ময়ো খাম তই কি চিয়া দেখোন পূজা অলপ ফুৰি কেনে ৰাখিম বঢ়িয়া ফাল্টু তই যে আহোঁতে পইচা আকা নাপা অঁ যা হয় নেকি যা আজি পৰা ভিডিঅ' কৰি দিম বুলি ভাবছা গাইছ একদম ঘৰত যাই পিনে ঘৰৰ কথা ঘৰ নাই মোৰ তো গাইছ মানে আমি যাচ্ছি জালুকবাৰী ঘৰত যাই কিনে লগ পাই আছোঁ আপোনালোকক এই মানে ফোনত কথা পাতি আছে মই মিক্সাৰ খাই কিন্তু মই চিবা চিবা চাহ গাইছ বাই বাই বহুত গৰম লাগছে তই ক'ব পিছে ঘৰতে লগ পাইছোঁ ঘৰত যাই ল'লেও দেখাই আছে আমি মানে আহি পালোঁ গাড়ীৰ পৰা নামিলোঁ এয়া আন্ধাৰ হৈ গৈছে খোজকাঢ়ি যাই আছোঁ এতিয়া এইটো পূজা এইটো আমাৰ ৰাস্তা অ' দাদা হৈছে অ' দাদা এইটো কোন নাই ভাই অ' দাদা আহিলোঁ আমি মেচ নাই ইয়াতে লাইটাৰ আছে ক'ত আছা নো দেউতাই আমাক আগবাঢ়ি নিবা আহিছে আন্ধাৰ হোৱা দেখা পাই ব'ল এই বেগটো দিয়া বেগটো উঠে দিকা এই বাইকতে উঠে আমি কি কি আনিলোঁ দেখাম এয়া ল'বৰ বহুত কেইপাত একপাত মই মাৰি আছোঁ এইটো গাউন টিং এটা
এইটো এটা চাৰ্ট আৰু তাৰপিছত এইটো এটা মাৰ কাৰণে মেক্সি নাইটি বুলি কওঁ নাইটি আৰু এটা নাইটি এইটো নাইটি মানে মেক্সি মেক্সি মানে নাইটি এইটো মই চুজ কৰিছোঁ এইটো তাৰপিছত আৰু এই দুটা কেনেকুৱা লাগিছে ক'ব হা মাৰ এইখিনিয়ে বাছ বজাৰ আৰু বিশেষ একো নাই মই পিন্ধি চাওঁ দেই এতিয়া মই পিন্ধি চাম মোক কেনেকুৱা লাগিছে ক'ব এইটো গাউনটো আৰু এইটো স্পৰ্টিংটো এবাৰ চাৰ্টটো পিন্ধি দেখা আছোঁ ইয়াৰ লগত দে হ'ব দে বাদ দিয়া তো গাইজ এইটো এটা চাৰ্টটো কেনেকুৱা লাগিছে ক'ব হা এইটো মানে গাউনটোৰ লগত কোনটো মানে মিলিছে আপোনাৰ ক'লাতে মিলিছে নে এইটো মিলিছে ক'ব হা এইটো চাৰ্টটো মই ধৰি দিছোঁ একবাৰ বহুত ধুনীয়া হৈছে তাৰ অকণমান হাতত ধৰিলে ভাল লাগে মানে এতিয়া চাৰ্টটো ধুনীয়া একদম মানে গৰমত পিন্ধিব পাৰি আৰু পলিষ্টাৰ পলিষ্টাৰ নহয় তো ঠিকে আছে মানে ৰং মাৰাৰ নিচিনা লাগিছে নে এইটো ৰং মাৰা আজি ৱালত যি এইটো এটা চাৰ্ট আৰু গাইজ থাৰ্ড নম্বৰ এইটো স্পৰ্টিং এয়া এইটো গাউনটোলাকে মানে গাউনটোলাকে পিন্ধা কেনেকুৱা লাগিছে হ'ব হা আৰু খুদে ক'বা দিছে এইটো আৰু ক'লাতে কি মই ক'ব দিছোঁ এই চুজ কৰা বুলি ক'বা দিছে কিন্তু এই কৰা নাই এইটো এই কৰিছে বাকী দুটা মই কৈছোঁ বাৰু ক'লাটো এইটোৱে মই চুজ কৰিছোঁ আৰু গাইজ আৰু ভিডিঅ'টো ক'লাটো আৰু এইটো মোৰ চইচ খেলতা হ'ব দে গাইজ আৰু ভিডিঅ'টো কেনেকুৱা আৰু আপোনালোকে জানে মোৰ চইচ বহুত ধুনীয়া চইচ আৰু ভিডিঅ'টো কেনেকুৱা হৈছে জনাব যদি ভাল পাইছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব বাই বাই টাটা হৈছে দে গুড নাইট গুড নাইট ক'লাটো আৰু এইটো মোৰ